নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বিটিআৰৰ নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব না ইউপিপিএল না এজিপি থাকিব মিত্ৰতাত ইউপিপিএল আৰু এজিপিও প্ৰতিদ্বন্দ্বী হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে যে বিটিআৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে ইউপিপিএল আৰু এজিপি মিত্ৰতাত নাথাকে বিটিআৰ নিৰ্বাচনত সেই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে তেওঁ কলে যে যত আমাৰ শক্তি আছে তাতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম প্ৰায় 25টা সিটত বিটিআৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু অতি শীঘ্ৰে এখন কমিটি গঠন কৰা হ'ব এই সন্দৰ্ভত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰ নিৰ্বাচনত ইউপিপিএল আৰু এজিপিৰ সৈতেও প্ৰতিযোগিতা হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰিছে তেওঁ এই কথা বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে ৰাজ্যিক সভাপতিয়ে কমিটি গঠন কৰিব বুলিও কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 25টা সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী আৰু এই 25টা সমষ্টিৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ আটাইবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰো প্ৰায় 25টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যত শক্তি আছে তাতে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ মিত্ৰতা ইউপিপিএলৰ সৈতে বা এজিপিৰ সৈতে নাথাকিব ইউপিপিএলৰ সৈতে মিত্ৰতা নথকাৰ কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কলে যে অকলে প্ৰতিদ্বন্দ্বিতা কৰিম বিটিআৰ ইউপিপিএলও অকলে প্ৰতিদ্বন্দ্বিতা কৰিব এজিপিও অকলে প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা উল্লেখ কৰিছে বিজেপি ইউপিপিএলে পৰস্পৰক কোনো সমালোচনা নকৰে যদিও প্ৰতিযোগিতা হ'ব এয়া সম্পূৰ্ণৰূপে সুস্থ প্ৰতিযোগিতা হ'ব শক্তিশালী প্ৰতিযোগিতা হ'ব যিকেইটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব সেয়া সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতামূলকভাৱে হ'ব আৰু এই সমষ্টিত কোনো বন্ধুত্ব নাথাকে কোনো ধৰণৰ তেওঁলোকৰ মিত্ৰতা নাথাকিব কিন্তু বন্ধুত্বপূৰ্ণভাৱে প্ৰতিযোগিতা হ'ব বুলি ক'লে মিত্ৰ দলসমূহৰ সৈতে প্ৰতিযোগিতা হ'ব প্ৰতিদ্বন্দ্বিতা হ'ব বন্ধুত্বপূৰ্ণভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিযোগিতা হ'ল বুলিয়ে বাক বিতণ্ডালৈ নাযায় বন্ধুত্বপূৰ্ণভাৱে হ'ব সেই কথাও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজিপিৰ লগতো বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে অকলে নিৰ্বাচন খেলিব না ইউপিপিএল না এজিপি মিত্ৰতাত থাকিব অৱশ্যে বাক বিতণ্ডাও নকৰে বিটিআৰত নিৰ্বাচন অকলে খেলিব বুলি ক'লে বিজেপিয়ে বিটিআৰ নিৰ্বাচনত ইউপিপিএল আৰু এজিপিৰ সৈতেও প্ৰতিযোগিতা হ'ব কিন্তু এই প্ৰতিযোগিতা সম্পূৰ্ণ সুস্থ হ'ব বিটিআৰ নিৰ্বাচনত পৰিচালনাৰ কাৰণে ৰাজ্যিক সভাপতিয়ে কমিটি গঠন কৰিছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে তেওঁ এই কথা প্ৰায় 25টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আটাইবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰো যিকেইটা সমষ্টিত আমাৰ শক্তি আছে সেইকেইটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম যত শক্তি আছে তাতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউপিপিএলৰ সৈতে মিত্ৰতা নাথাকে বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ক'লে যে এজিপিৰ সৈতেও প্ৰতিযোগিতা হ'ব আৰু প্ৰতিযোগিতা সম্পূৰ্ণ গঠনমূলকভাৱে হ'ব ইউপিপিএলেও অকলে প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি ইউপিপিএলে পৰস্পৰক কোনো ধৰণৰ সমালোচনা নকৰে এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব সেয়া সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতামূলকভাৱে খেলা হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমষ্টিত কোনো বন্ধুত্ব নহয় অৱশ্যে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিযোগিতা হ'ব মিত্ৰতা নহয় কিন্তু বন্ধুত্বপূৰ্ণভাৱে প্ৰতিযোগিতা হ'ব মিত্ৰ দলসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতা বন্ধুত্বপূৰ্ণভাৱে হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিযোগিতা হ'ল বুলিয়ে বাক বিতণ্ডালৈ নাযায় বন্ধুত্বপূৰ্ণভাৱে হ'ব মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ মন্তব্য এজিপিৰ লগতো বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনাব বিচাৰিছো নিৰ্বাচন পৰিচালনাৰ কাৰণে নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱেই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে সিমান সিটতহে আমি ইলেকশ্যন খেলিম ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টিৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে কোনোবা কোকৰাঝাৰত যাব কোনোবা চিৰাঙত যাব কোনোবা তামুলপুৰ কোনোবা বাক্সা কোনোবা ওদালগুৰি তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব 7 দিন তেওঁলোকে কাম কৰিব 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আসলতে আমি কিমান সিটত কন্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ
এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰো ইউপিপিএলৰ লগত আমাৰ এলায়েন্স নাথাকে কাৰণ তেখেতসকলেও অকলেই খেলিব কিন্তু ইউপিপিএলৰ বিধায়ক আমাৰ মন্ত্ৰী সভাত আছে গতিকে আমি ইটোৱে আনটো দলক সমালোচনামূলক যেটো আমি কেতিয়াবা এজিপিৰ লগত বেলেগে খেলিলেও আমি এটা বন্ধুত্ব বজাই ৰাখো ইজনে সিজনক সমালোচনা নকৰো যেটো মিত্ৰ দলৰ যিখিনি নিয়ম থাকে যে নৰেন্দ্ৰ মোদী প্ৰমোদ বড়োৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ নেতা গতিকে আমি কেনেকে চলিব লাগে আমি দুইটা দলে এটা বৈঠক এখনত বহিলম কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব এজিপিৰ লগতো আমি প্ৰতিদ্বন্দ্বিতা কৰো ৰাভা আসঙতো প্ৰতিদ্বন্দ্বিতা হৈছিল কিন্তু প্ৰতিদ্বন্দ্বিতাটো এটা বাগবিতণ্ডালৈকে নগৈ প্ৰতিদ্বন্দ্বিতাৰ ভিতৰত আমি তাক ৰাখিম আৰু কিন্তু আমি যিকেটা সিটত উঠিম আমি জিকিবৰ কাৰণে উঠিম তাত আৰু আমি কোনো বলে আমি উঠিছো ইলেকশন কিন্তু আমি আৰু তাতে ফ্ৰেন্ডলি ফাইট হেতু নহয় ইলেকশন প্ৰতিযোগিতাৰ মাধ্যমেৰে হ'ব কিন্তু শালীনতা বক্তব্য গাম্ভীৰ্য এইখিনি বন্ধুত্বৰ ভাবেৰে হ'ব আমি অকলে চৰকাৰ গঠন কৰাৰ কথাটো এই কাৰণে না ভাবো কাৰণ আমি ভাবো যে বড়োলেণ্ডৰ এটা বিশেষ বাস্তৱিকতা আছে আৰু আমি 25টা সিটত উঠি 20টা সিট জিকিব নোৱাৰো আমি খেলিমে 25টা 20টাটো আমি জিকিব নোৱাৰো সেই কাৰণে নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৰকাৰ গঠনৰ কথা আহে যেহেতু ফলাফল ঘোষণা অক্টোবৰলৈকে বাকি আছে এতিয়া আমি ইমান চিন্তা কৰা নাই বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰো আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোৱে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে হিমান সিটতহে আমি ইলেকশন খেলিম ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টিৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে কোনোবা কোকৰাঝাৰত যাব কোনোবা চিৰাঙত যাব কোনোবা তামুলপুৰ কোনোবা বাক্সা কোনোবা ওদালগুৰি তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব 7 দিন তেওঁলোকে কাম কৰিব 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আসলতে আমি কিমান সিটত কন্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে যোৱাবাৰ আমি 25টা সিটত খেলিছিলো এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰো ইউপিপিএলৰ লগত আমাৰ এলায়েন্স নাথাকে কাৰণ তেখেতসকলেও অকলেই খেলিব কিন্তু ইউপিপিএলৰ বিধায়ক আমাৰ মন্ত্ৰী সভাত আছে গতিকে আমি ইটোৱে আনটো দলক সমালোচনামূলক যেটো আমি কেতিয়াবা এজিপিৰ লগত বেলেগে খেলিলেও আমি এটা বন্ধুত্ব বজাই ৰাখো ইজনে সিজনক সমালোচনা নকৰো যেটো মিত্ৰ দলৰ যিখিনি নিয়ম থাকে যে নৰেন্দ্ৰ মোদী প্ৰমোদ বড়োৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ নেতা গতিকে আমি কেনেকে চলিব লাগে আমি দুইটা দলে এটা বৈঠক এখনত বহিলম কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব এজিপিৰ লগতো আমি প্ৰতিদ্বন্দ্বিতা কৰো ৰাভা আসঙতো প্ৰতিদ্বন্দ্বিতা হৈছিল কিন্তু প্ৰতিদ্বন্দ্বিতাটো এটা বাগবিতণ্ডালৈকে নগৈ প্ৰতিদ্বন্দ্বিতাৰ ভিতৰত আমি তাক ৰাখিম আৰু কিন্তু আমি যিকেটা সিটত উঠিম আমি জিকিবৰ কাৰণে উঠিম তাত আৰু আমি কোনো বলে আমি উঠিছো ইলেকশন কিন্তু আমি আৰু তাতে ফ্ৰেন্ডলি ফাইট হেতু নহয় ইলেকশন প্ৰতিযোগিতাৰ মাধ্যমেৰে হ'ব কিন্তু শালীনতা বক্তব্য গাম্ভীৰ্য এইখিনি বন্ধুত্বৰ ভাবেৰে হ'ব আমি অকলে চৰকাৰ গঠন কৰাৰ কথাটো এই কাৰণে না ভাবো কাৰণ আমি ভাবো যে বড়োলেণ্ডৰ এটা বিশেষ বাস্তৱিকতা আছে আৰু আমি 25টা সিটত উঠি 20টা সিট জিকিব নোৱাৰো আমি খেলিমে 25টা 20টাটো আমি জিকিব নোৱাৰো সেই কাৰণে নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৰকাৰ গঠনৰ কথা আহে যেহেতু ফলাফল ঘোষণা অক্টোবৰলৈকে বাকি আছে এতিয়া আমি ইমান চিন্তা কৰা নাই বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰো আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোৱে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে হিমান সিটতহে আমি ইলেকশন খেলিম
ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে BTR নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে। অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টিৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে। কোনোবা কোকৰাঝাৰত যাব, কোনোবা চিৰাঙত যাব, কোনোবা তামোলপুৰ, কোনোবা বাক্সা, কোনোবা ওদালগুৰি। তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব। 7 দিন তেওঁলোকে কাম কৰিব। 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আচলতে আমি কিমান সিটত কণ্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে। যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ। এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ।